ভোগৰ উৎসৱ ভোগালীৰ আজি উৰুকা আৰু উৰুকাৰ আজি ৰাতিপুৱা মই দৃশ্য দেখুৱাইছো মৰিগাঁৱৰ পৰা। মৰিগাঁও মায়া বজাৰত এনেদৰে ক্ৰেতা বিক্ৰেতাৰ ভিৰ পৰিলক্ষিত হৈছে। মৰিগাঁও বিভিন্ন প্ৰান্তৰ পৰা মায়া বজাৰত এনেদৰে মাছ অহা পৰিলক্ষিত হৈছে। যিহেতু আজি উৰুকা সকলোৱে লগে ভাগে এসাঁজ খাব, যাৰ বাবে এনেদৰে মায়া বজাৰত মাছৰ ভিৰ দেখা গৈছে। মই দেখুৱাইছো ৰৌ, বৰালি, মিৰিকা, চিতল, কি মাছ লাগে সকলো মাছ ইয়াত থকা পৰিলক্ষিত হৈছে। মই দৰ্শকসকলক জনাও যে যিহেতু মৰিগাঁও মাছ বুলি ক'লে এটা সুকীয়া নাম আছে, মৰিগাঁও মাছ বুলি ক'লে এটা সোৱাদৰ কথা আছে। গতিকে মই দৰ্শকসকলক জনাইছো এয়া হৈছে মৰিগাঁও মায়া বজাৰ। মায়া বজাৰত এনেদৰে মাছ কিনিবৰ বাবে ভিৰ কৰা পৰিলক্ষিত হৈছে। যিহেতু আজি উৰুকাত সকলোৱে এসাঁজ লগে ভাগে খাব। গতিকে দাদা ল'ব আহিছো, ৰৈ ললো, তাৰপিছতে ঢেকেৰা ললো, এই দুটা লৈছো আৰু মিলাই চিকুল এটাও ল'ম। যিহেতু উৰুকা আজি বিভিন্ন ধৰণৰ বেলেগ বেলেগ মাছ খালে ভাল লাগিব। উৰুকা বজাৰ বুলি বজাৰো চাইছো, মাছো লৈছো। নিশ্চয়কৈ দেখা গৈছে যে মৰিগাঁও মায়া বজাৰত যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে, কাৰণ প্ৰকাণ্ড মাছ ওলাইছে মৰিগাঁও মায়া বজাৰত। মই দৰ্শকসকলক দেখুৱাইছো এয়া হৈছে বৰালি মাছ, লগতে ভকুৱা, ৰৌ, মিৰিকা সকলো মাছ আছে। গতিকে আজি কিমান কেজি মাছ লৈ আহিছে? বেছি কিনা নাই, অলপে কিনিছো, এতিয়া কিনি আছে লগৰজনে। গতিকে আৰি সকলোবোৰ মাছ আছে। মই দৰ্শকসকলক পুনৰ দেখাইছো মৰিগাঁও মাছৰ বজাৰৰ পৰা মাছৰ পৰিৱেশ, মাছ বজাৰ পৰিৱেশ। গতিকে দৰ্শকসকলক জনাও যে এয়া হৈছে উৰুকাৰ ৰাতিপুৱা, আৰু উৰুকাৰ ৰাতিপুৱাত এনেদৰে এতিয়া ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা লোকসকল আহি উপস্থিত হৈছেহি মৰিগাঁৱত, কাৰণ মৰিগাঁৱত মাছৰ বাবে এটা বিখ্যাত ঠাই, য'ত উৰুকাৰ দিনা এনেদৰে পুৱাই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আহে মাছ কিনিবৰ বাবে। কাৰণ মৰিগাঁৱৰ যি মাছ, সেই মাছৰ কথা সমগ্ৰ অসমবাসী ৰাইজে জানে। গতিকে এয়া হৈছে মৰিগাঁও মাছৰ বজাৰ পৰিৱেশ। গতিকে পৰৱৰ্তী সময়ত মই পুনৰ আপোনালোকক দেখুৱাব বিচাৰিম কেনেদৰে দিনটো পাৰ হয় মৰিগাঁও মাছৰ বজাৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।